হেল্ল' ক্লাছ 9 কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোক সকলো ভালে আছা তোমালোকৰ যিখন বছৰীয়া পৰীক্ষাৰ ৰুটিন ফাইনালি অফিচিয়েলি আহি পৰিছে গতিকে ফাইনালি মই তোমালোকক দেখাই দিছো এইখন হল তোমালোকৰ বছৰীয়া পৰীক্ষাৰ ৰুটিন গতিকে প্ৰথম দিনা কি আছে দ্বিতীয় দিনা কি আছে তৃতীয় দিনা কি আছে মই তোমালোকক দি দিছো তোমালোকৰ স্ক্ৰিনত মই লগাই দিছো প্ৰথম দিনা আছে 2 তাৰিখ 3 মাহ 2026 মানডে ইংলিছ আগবেলা 9 বজাৰ পৰা 12 বজালৈকে 5 তাৰিখ 3 মাহ 2026 জেনাৰেল ম্যাথমেটিক্স 6 তাৰিখ MIL 7 তাৰিখ সোশ্যাল সায়েন্স 9 তাৰিখ জেনাৰেল সায়েন্স 10 তাৰিখ ইলেক্টিভ আৰু ইয়াতে কৈছে যে ইলেক্টিভ সাবজেক্টটো নিজৰ স্কুলৰ পৰা এৰেঞ্জ কৰিবলৈ কৈছে গতিকে 2 তাৰিখৰ পৰা 10 তাৰিখলৈকে তোমালোকৰ ক্লাছ 9 ৰ বছৰীয়া পৰীক্ষা আৰম্ভ হ'ব মই কোৱা ডেটৰ মতেই হৈছে আগত মই এটা ভিডিঅত উল্লেখ কৰি থৈছিলো যে আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈকে হ'ব সেই ভিডিঅটো কোনোবা যদি চোৱা নাছিলা চাই লবা আৰু গতিকে আজিৰ পৰা তোমালোকে পঢ়া শুনাত লাগি যোৱা কাৰণ 2 তাৰিখ 3 মাহ 2026 হ'বলৈ আৰু বেছি দিন নাই গতিকে ক্লাছ 10 সকলে যেনেকৈ কৰিছে তেনেকৈ তোমালোকে কৰি যোৱা কাৰণ নৱম শ্ৰেণীটোৰ পৰা দশম শ্ৰেণীলৈ পাছ কৰিবলৈ হলে মিনিমাম কেইটামান ক্ৰাইটেৰিয়া আছে বা ক্ৰাইটেৰিয়া কিটা মই তোমালোকক আগৰ ভিডিঅত কৈ দিছো গতিকে ভিডিঅটো যদি চোৱা না তাত চাই লোৱা যে এইবাৰ সকলো ল'ৰা ছোৱালীকে পাছ নকৰাই গতিকে মই ভাবিছো 10 তাৰিখৰ পিছৰ পৰা তোমালোকক কমন কুৱেশ্যন কিছুমান মানে আছে মুছত মই হেবিলাক মই আপলোড কৰি দিম গতিকে হেবিলাক তোমালোকে সলভ কৰিব পাৰা গতিকে ভিডিঅটো ইমানেই আছিল গতিকে এই পেপাৰখন মই দি দিছো স্ক্ৰিনত পৰা তোমালোকে চাই পিনে ল'ব পাৰা থ্যাংক ইউ